ছাত্ৰীসকল আগত আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আমি ভগ্নাংশৰ যোগৰ আগত তিনিটা ক্লাছ আলোচনা কৰিলোঁ। আমি আজি ৪ৰ্থ নম্বৰ ক্লাছত ভগ্নাংশৰ বিয়োগটো আলোচনা কৰি আছোঁ। তোমাৰ সেইকাৰণে থাম্বনেইলটো যিটো একে থাকিব, তোমালোকে এইটো নাচাবা, ভাবিব ল'ব নালাগে এইটো ভিডিঅ' আগতেই নেকি, সেম মানে বেলেগ বেলেগ ভিডিঅ'। কিন্তু এতিয়া আজি আছে ভগ্নাংশৰ বিয়োগ বা সাবট্ৰেকশন অফ ফ্ৰেকশন। তোমালোকে জানা যে এই ভগ্নাংশৰ ক্ষেত্ৰত তলৰ যিটো হৰ আছে, হৰৰ লসাগু ওলাব লাগে, লসাগু ওলাই আমি যোগ বা বিয়োগত যাব লাগে। আমি যোগ যে কৰিছোঁ, যোগ আৰু বিয়োগৰ বিশেষ কোনো ডিফাৰেন্স নাই, মাত্ৰ এই তলৰ যিটো লবটো একে থাকিব, ওপৰৰ হৰটোৰ পৰা এটাৰ পৰা আনটো মাইনাছ হ'ব। আগতো যেন যোগ হৈছে, গতিকে আমি যদি যোগটো ভালকৈ শিকিছোঁ তেন্তে বিয়োগৰ সিমান আমাৰ কোনো শিকাৰ সিমান এটা প্ৰয়োজন নাই। এইটো প্ৰায় একেই, তলৰটো হৰটো একে থাকে, ওপৰতো মানে আগতে যোগ হৈছে, এইটো যেন বিয়োগ হ'ব। সেইকাৰণে আমি এইটো আজি বেছি এইটো আলোচনা নকৰোঁ। এইটো তিনিটা ক্লাছত আলোচনা কৰিছোঁ। আজি যেন ছিষ্টেমৰ কাৰণে মই এটা ক্লাছ এই কৰি আছোঁ আৰু দেখাবৰ কাৰণে। এইটো চোৱা, সমাধান তোমাৰ কি আছে, 4/5 minus 3/5। চোৱা, এই 5/5 মিল থকা তাতে কেইটা আহিব লসাগু? এটাই আহিব পদক। গতিকে তুমি ইয়াতে সমানচিন দিয়া, লগ কি হ'ব? 5 হ'ব, 5 হ'ব, 5 মৌলিক সংখ্যা। গতিকে মই কৈছোঁ যে লসাগুটো এইটো হৰখিনি যদি একে থাকে, ওপৰতো তুমি ডাইৰেক্ট লিখিব পাৰিবা বা ডাইৰেক্ট যোগ বা বিয়োগ কৰি দিব পাৰা। এইটো ডাইৰেক্ট 4 পৰা 3 বিয়োগ কৰি দিব পাৰা, নাইবা তুমি এনেকৈ লিখি দিব পাৰা 4 বিয়োগ 3। যেন আগত যোগৰ ক্ষেত্ৰত মাত্ৰ ইয়াত যোগ হৈছিল, 4 আৰু 3 যোগ কৰিলে 7 হৈছে, এতিয়া 4 পৰা 3 বিয়োগ কৰিলে 1 হ'ব, ওপৰত 1 তলত 5, এইটো বিয়োগ কৰা হয়। সেইকাৰণে এইটো ক্লাছটো অলপ কমেই দিছোঁ। এইটো 200 আমাৰ আৰু হেৰি আছে, ক্লাছ 10 আছে। ক্লাছ 10 কাৰণে বিশেষভাৱে আমি চিন্তা কৰিব লাগিব। এইখিনি দি আছোঁ মানে ক্লাছ 10 খিনি যে বহুত ক্লাছ 10 ল'ৰা ছোৱালী আছে যে এতিয়াও এইবিলাকত ক'ৰবাত প্ৰব্লেম হৈ পৰে, তেওঁলোকে সহায় ল'ব পাৰিব। এতিয়া 5 আৰু 10ৰ লগৰটো কি আছে? 5 আৰু 10টো চোৱা, তুমি এইটো লগৰটো হেৰি কৰা। 5টো কি হ'ব? মৌলিক সংখ্যা যেহেতু 5 হ'ব। 10টো কেনেকৈ লিখিব পাৰিবা? 10 পূৰণ 2। বেয়া গ'ল, ভুলি নম্বৰ আছে। 10টো কি লিখিব পাৰিবা? 5 পূৰণ 2 লিখিব পাৰিবা। লসাগুটো কি হ'ব? লসাগুটো 5 মিল আছে নহয়, 5 হ'ব। আৰু 2টো যে মিল নাই, উৎপাদকৰ কোনো মিল নাই, গতিকে এইটো হ'ব 2। এইটো সমান চিন, এইটো সমান চিন। 5 2 কি হ'ব? 10 হ'ব। লসাগু কি হ'ব? 10 হ'ব। 10 লিখিলে তেন্তে তুমি চাব লাগে 5ৰ লগত কি পূৰণ 10? 2 5 গুণ 10। সেই 2 আৰু 3 পূৰণ কৰিব লাগিব। 2 3 কি হ'ব? 6 মাইনাছ এই 10 মিলি আছে। মই কৈছোঁ যে মিলি থাকিলে যেনে আছে তেনেই হয়। ওপৰত 6 6 আছে, 6 হ'ব। তোমাৰ কি হ'বগৈ? এই 6 পৰা 6 গ'লে কি হ'ব? 0 হ'ব। 0 মন দিবা, 0 যিকোনো সংখ্যাৰে হৰণ কৰিলে, তলত 10 আছে আচলতে হৰণ কৰা হৈছে, যিকোনো সংখ্যাৰে হৰণ কৰিলেও 0 হয়, যিকোনো সংখ্যাৰে পূৰণ কৰিলেও 0 হয়। এইটো হৈ গ'ল। এতিয়া কি আছে? এটা 3 নম্বৰ হ'ব। 3 নম্বৰ হ'ব। 3 নম্বৰত কি আছে? 2/x minus 1/x। তোমালোকে জানে তলৰটো কি হৈ আছে, হৰটো কি আছে, সেম হৈ আছে। তুমি ডাইৰেক্ট যোগ কৰি দিয়া, তুমি ডাইৰেক্ট বিয়োগ কৰি দিয়া। x ডাইৰেক্ট 2 পৰা 1 গ'লে 1 হ'ব।
ডাইরেক্ট যদি ইয়াত প্লাছ থাকে তুমি ডাইৰেক্ট ইয়াৰ এক্স বুলি কিনি হ'ব মানে লাহে লাহে আমি অলপ শৰ্ট কৰিবলৈ গৈ আছো যাতে ক্লাছ আপাৰ ক্লাছতো শৰ্টে লাগে লোৱাৰ ক্লাছৰ কাৰণে অলপ সৰু সৰু কৰিব লাগে 4 নম্বৰলে আহা 4 নম্বৰ কি আছে x by 2 minus 3 by x এতে তুমি চাব লাগিব এই 2 আৰু x ৰ লসাগুটো কি হ'ব মন কৰা 2 আৰু x ৰ লগত উৎপাদকৰ কোনো মিল নাই গতিকে ডাইৰেক্ট কোন 2 আৰু x কোন কি 2x একে ন এতে 2 মিলি গৈছে গতিকে এই 2 মিলি গলে এই x থাকে যে এই x টো আৰু x পূৰণ কৰা এটো কি হ'ব x স্কয়ার মাইনাস এই x মিলি গৈছে তেতি কি থাকে 2 থাকে 2 আর 3 পূরণ করা 2 3 গুণ কি হবে 6 হবে এটি বের হবে এটা 5 নম্বরে আছে 5 নম্বরে আছে 5 নম্বরে আছে 5 নম্বরে আছে x plus 1 minus 3x 2 pi x plus 1 আমি 3 নম্বরটা মুছে দিলে তোমাদের হয়তো নিশ্চয় লিখেছিল এটা এতে তুমি সব লিখব এইটো লসাগু কি হবে সমান শ্রেণী তার উপর দীঘলকে দি দেব এইটো লসাগু সো এই x + 1 এই দুই লগ পূরণ হয়ে আছে গতি এইটো উৎপাদক যে দুটো উৎপাদক আছে এইটা একটা উৎপাদক এইটা একটা উৎপাদক আর এইটা একটা নিজে নিজে উৎপাদক গতি x + 1 মিলি গৈছে এটা x + 1 সো এই দুইটো কি ইয়াত আছে ইয়াত নাই তথাপি এইটো লসাগু এতিয়া এই x + 1 মিলি গল মিলি গল এটি মিলি গল মানে এই 2 আর এই 5 এর লগ করুন 2 5 গুণ কি হবে 10 x হবে মাইনাস এইটো সব ধুনিয়াই কই কি হয়ে আছে মিলি গলে উপর যারা আছে তেনে তো 3x আছে 3x হবে এতিয়া তুমি তলটো জানা এইটো আনকাই লিখা এই যে 10x এর পর 3x মাইনাস করলে কি হবে প্লাস 7x হবে যদি এটো যোগ কৰিবলগি হলে হেতে ইয়াত মাত্ৰ প্লাস হল হেতে 10x আৰু 3x 13x হল হেতে গতি এটো মাত্ৰ বিয়োগ গতি যোগ আৰু বিয়োগৰ কি নাই ডিফারেন্স নাই তলটো একে থাকিব ওপৰটো যোগ থাকিলে যোগ হয় বিয়োগ থাকিলে বিয়োগ হয় গতি এটো কি হ'ব 7x হ'ব এইটো বিয়োগ হৈ গল গতি বিয়োগৰ ক্লাস আজি ধৰণৰ বিয়োগ এটাই ক্লাস হল থ্যাংক ইউ